So hello student, welcome to ND Education. আজি এটা নিউ ভিডিও তোমালোক সকলোৰে মাজলৈ লৈ আহিছো আৰু আজিৰ এই ভিডিওটিত এটা মোস্ট ইম্পৰ্টেন্ট কথা তোমালোক সকলোকে মই ক'বলৈ গৈ আছো দৰ্পণ পোৰ্টেল ৰিলেটেড। কাৰণ বহুতে মোক সুধি আছিল যে যদি তুমি কিবা ডিটেইলছ ভুলকৈ আপলোড কৰিছা দৰ্পণ পোৰ্টেলত ৰেজিষ্ট্ৰেচনৰ সময়তে হওক বা অন্য এপ্লাই কৰা সময়তে অন্য কলেজ ইত্যাদি এপ্লাই কৰা সময়তে হওক। সো কেনেকৈ সেইখিনি ডিটেইলছ তোমালোকে শুধৰাব পাৰিবা বা নতুনকৈ কিদৰে তোমালোকে সঠিকভাৱে ডকুমেন্ট ইত্যাদি আপলোড কৰিব পাৰিবা আৰু ভালকৈ দৰ্পণ পোৰ্টেলত পুনৰ এই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সঠিকভাৱে কৰিব পাৰিবা। আদি সকলোখিনি কথা তথা ডাউট আজি ক্লিয়াৰ কৰিব গৈ আছো। যদি সাবজেক্ট চেঞ্জ বহুতে কৰিব খুজি আছা বা কলেজ যদি ভুলকৈ তোমালোকে সিলেক্ট কৰিছা বা এপ্লাই কৰিছা কি হ'ব বা কেনেকৈ শুধৰাবা সেই সকলোখিনি কথা আজি এই ভিডিওটিত আলোচনা কৰিম। সো লেটস ষ্টাৰ্ট দ্য ভিডিও। আৰু পোনপ্ৰথমে তোমালোকে এতিয়া ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিবা আৰু তাত টাইপ কৰিবা যে দৰ্পণ DARPN সকলে জানো darpan.hscconline.in ইয়াত তোমালোকে গুছি যাবা বা দৰ্পণ বুলি সাৰ্চ কৰি ডাইৰেক্ট এন্টাৰ কৰি দিবা। ইয়েস এন্ড দেন তুমি প্ৰথমতে দেখিছা দৰ্পণ পোৰ্টেল ইয়াত গুছি যাবা আৰু সাইডত যে ষ্টুডেন্ট বুলি আহিছে এস ষ্টুডেন্টস ইয়াত ষ্টুডেন্টত তোমালোকে ক্লিক কৰি দিবা। ওকে ইয়েস অলপমান টাইম ৰখা হৈ গল। এতিয়া তোমালোকে ইয়াত নিজৰ যি 10 ডিজিট মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন আছে সেইটো ইয়াত এন্টাৰ কৰি কিনে তোমালোকে লগইন এজ ষ্টুডেন্ট কৰি দিবা। যদি এতিয়ালৈ তোমালোকে ৰেজিষ্ট্ৰেচনখিনি সঠিকভাৱে কৰা নাই কৰি লবা। ডেসক্ৰিপচনত লিংক আছে কি কৰিব লাগে কি কৰিব নালাগে সকলোখিনি ভিডিওত মই ধুনীয়াকৈ বুজাই দিছো আগতে। তোমালোকে সেই ভিডিওখিনি পোনপ্ৰথমে চাই লোৱা। ওকে সো এতিয়া তোমালোকে ইয়াত লগইন এজ ষ্টুডেন্ট কৰি দিয়া। ওকে ষ্টুডেন্ট সো লগইন কৰি দিয়াৰ পিছত তোমালোকৰ সন্মুখত এনেকৈ এখন পেজ ওপেন হ'ব। সো ইয়াত সাইডত যি দেখিছা মেনুটো মানে এইটো সিম্বল ইয়াত তোমালোকে ধুনীয়াকৈ ক্লিক কৰি দিবা। ক্লিক কৰি দিলা আৰু ইয়াত দেখিছা 1 2 3 4 4 নম্বৰ অপচনটো ভিউ প্ৰফাইল। এই ভিউ প্ৰফাইলত তোমালোকে ক্লিক কৰি দিবা। ভিউ প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত কি ডিটেইলছ দিছিলা তোমাৰ নাম লগতে গাৰ্জেনৰ নাম তোমাৰ মোবাইল নাম্বাৰ তোমাৰ ৰিলিজন আধাৰ নম্বৰ পেন নম্বৰ সকলোখিনি ইয়াত আহি যাব। লগতে তোমাৰ এড্ৰেছ তোমাৰ বৰ্ড তোমাৰ পাৰ্চেন্টেজ যি ডিটেইলছ দিছা ওকে সকলোখিনি ইয়াত ডিটেইলছ ইয়াত আহি যাব। লগতে তোমাৰ সকলোখিনি ডকুমেন্টও ইয়াত আহি যাব কি আপলোড কৰিছা কি আপলোড কৰা নাই। ওকে সো তাৰ পিছত যদি তোমালোকে সেই কৰিব খুজা এই সকলোখিনি এডিট কৰিব খুজিছা বা সঠিকভাৱে দিব খুজিছা দেন তোমালোকে অলৰেডি ওকে আজি এটা অপচন ওপেন কৰি দিয়া হৈছে এডিটৰ ক্ষেত্ৰত তোমালোকে এডিট কৰিব পাৰিবা। সো ইয়াত দেখা পাইছা এডিট প্ৰফাইল ৰি-আপলোড ডকুমেন্টছ অৰ্থাৎ তোমালোকে প্ৰফাইলটো এডিট কৰিব পাৰিবা সকলোখিনি ডকুমেন্ট দি কিনে যি ডকুমেন্ট তোমালোকে দিব মিছ কৰি আছিলা বা যি ডিটেইলছ তোমালোকে দিব পাহৰি আছিলা। ওকে সো এডিট প্ৰফাইলত তোমালোকে ধুনীয়াকৈ ক্লিক কৰি দিবা। হয় এডিট প্ৰফাইলত ক্লিক কৰি দিলে ইয়াত তোমাৰ আহিব এডিট প্ৰফাইল ইফ ইট ইজ নেসেসাৰি অনলি। যদি তোমালোকৰ ইম্পৰ্টেন্ট বা কিবা ম্যান্ডেটৰি ডকুমেন্ট দিয়া নাই তেতিয়াহে এডিট কৰি থাকিবা বা এনে এডিট প্ৰফাইলত গলো বা নেমটো আৰু এবাৰ উল্টা-উল্টাকৈ আপলোড কৰি দিও এনেকে উল্টা ডিটেইলছ দিবলৈ তোমালোকে এডিট প্ৰফাইলত নাযাবা। সঠিকভাৱে যদি মোস্ট ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট ডকুমেন্ট বা ইম্পৰ্টেন্ট ডিটেইলছ দিব কিবা মিছ হৈ আছে তেতিয়াহে তোমালোকে এডিট প্ৰফাইলত যাবা। নহলে তোমালোকৰ প্ৰবলেম হ'ব পাৰে একো বস্তু এডিট কৰিব নোৱাৰিব পাৰা পিছত। ওকে সো এডিট প্ৰফাইলত যাবা চাবা তোমাৰ বৰ্ড ঠিকে আছে না নাই বৰ্ডটো HSLC তো তোমাৰ এক্সাম নামটো HSLC নে CBSC বা তোমাৰ পাছিং ইয়াৰ এই সকলোখিনি ইয়াত ধুনীয়াকৈ ক্লিক কৰি কিনে তোমালোকে ধৰা তোমাৰ মাৰ্কটো ইয়াত ভুল হৈ আছে সো ইয়াত মাৰ্কটোত ক্লিক কৰি দিবা। ক্লিক কৰি কিনে তোমালোকৰ ধুনীয়াকৈ শুদ্ধকৈ মাৰ্কটো আপলোড কৰিব পাৰিবা বা তোমাৰ নামত কিবা যদি ভুল হৈ আছে সো নাম ভুল হলে এতিয়ালৈ তোমাৰ নামটো ইয়াত চেঞ্জ কৰিব নোৱাৰিবা। ওকে ইয়াত কাৰণ নামত ক্লিক কৰিলে তোমাৰ নেম বা তোমাৰ মাদাৰ্স নেম ফাদাৰ্স নেম এই সকলোখিনি ডিটেইলছ তোমালোকে চেঞ্জ কৰিব নোৱাৰা বাট গাৰ্জিয়ান নেমটো তোমালোকে চেঞ্জ কৰিব পাৰিবা। ওকে সো যি চেঞ্জ কৰিব পাৰিবা মই এফালৰ পৰা কৈ যাও। তোমালোকৰ বৰ্ড যদি সেৱাটো ভুলকৈ দিছা বা CBSC এই বৰ্ডখিনি যদি ভুলকৈ দিছা সেইটো ইয়াত চেঞ্জ কৰিব নোৱাৰা বাট তোমালোকৰ এক্সামৰ নামটো চেঞ্জ কৰিব পাৰিবা অৰ্থাৎ HSLC নে CBSC। তাৰ পিছত তোমালোকৰ যিটো মাৰ্ক পাইছা মাৰ্কটো চেঞ্জ কৰিব পাৰিবা। যদি কিবা ভুলকৈ পাইছিলা ধৰা তুমি 502 পাইছা তোমাৰ এন্টাৰ কৰা 501 গৈছে সেই মাৰ্কটো ইয়াত ঠিক কৰিব পাৰিবা। লগতে তোমাৰ গাৰ্জেনৰ নামটো ইয়াত শুদ্ধকৈ দিব পাৰিবা। আৰু এটা অপচন দিছে ইয়েস তোমাৰ মোবাইল নাম্বাৰ যদি কিবা এতিয়া তোমাৰ যিটো মোবাইল নাম্বাৰ আগতে দিছিলা সেই মোবাইল নাম্বাৰটো তোমাৰ এক্টিভ নাথাকিব পাৰে কোনোবা এটা সময়ত বা তোমাৰ গাৰ্জেন বা
গাৰ্জেনৰ নহ'বও পাৰে বা অন্য কিবা মোবাইল নাম্বাৰ যদি দিছা ইয়াত মোবাইল নাম্বাৰটো তোমালোকে সঠিকভাৱে দি কিনে এডিট কৰি ল'ব পাৰিবা ওকে তাৰপিছত ইমেইল এড্ৰেছটো এডিট কৰিব পাৰিবা ইয়াৰ পিছত ডিষ্ট্ৰিক্ট ইয়েছ বহুতে যদি ডিষ্ট্ৰিক্টৰ দৰে এনেকুৱা মেণ্ডেটৰী ডিটেইলছ দিব পাহৰি গৈছা বা পাহৰি যোৱা নহয় এইটো সিলেক্ট কৰিব লাগিব যদি ভুলকৈ কৰিছা ইয়াত ডিষ্ট্ৰিক্টটো তোমালোকে এডিট কৰিব নোৱাৰিবা আৰু মই কৈ আছো যিখিনি ডিটেইলছ এডিট কৰিব নোৱাৰি দৰ্পণৰ থ্ৰুৰে তোমালোকে কেনেকৈ শুদ্ধ কৰিবা সেইখিনিও মই শেষৰ ভিডিঅ'টি শেষত কৈ আছো সো তোমালোকে চাই থাকা লগতে তোমালোকৰ এড্ৰেছটো ইয়াত চেঞ্জ কৰিব পাৰিবা ইয়াৰ পিছত পোষ্ট অফিচ পিন কোড এই সকলোখিনি ডিটেইলছ চেঞ্জ কৰিব পাৰিবা তোমাৰ ৰিলিজনটো চেঞ্জ কৰিব পাৰিবা ইয়া এণ্ড দেন তোমাৰ জেন্ডাৰ চেঞ্জ কৰিব পাৰিবা লগতে তোমাৰ কিবা যদি কোটা আছে বা তোমাৰ কিবা ট্ৰাইব কমিউনিটিৰ হয় এই সকলোখিনি ডিটেইলছ যদি দিয়াত ভুল হৈছে সেইখিনি দি কিনে ইয়াত চেঞ্জ কৰি ল'ব পাৰিবা যদি বিপিএল নে এপিএল সেইখিনি দিয়াতো ভুল হৈছে চেঞ্জ কৰিব পাৰিবা লগতে ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল ইয়েছ যদি তোমালোকৰ কোনো ষ্টেট বা নেশ্যনেল লেভেল কিবা এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট নাছিল যিটো সময়ত তোমালোকে দৰ্পণত এপ্লাই কৰিছিলা বাট এতিয়া তোমালোকৰ হাতত আহি পৰিছে সো এতিয়া ইয়েছ কৰি কিনে তোমালোকে আপলোড কৰিব পাৰিবা হয় এতিয়া আপলোডৰ ক্ষেত্ৰত তোমালোকৰ ফটোখন চেঞ্জ কৰিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ মাৰ্কশ্বিটখন চেঞ্জ কৰিব পাৰিবা আৰু যি বিপিএল চাৰ্টিফিকেট ওকে বিপিএল চাৰ্টিফিকেট ইফ ইউ ডোন্ট আপলোড বিপিএল চাৰ্টিফিকেট দেন ইউ মে বি এবল টু এভেইল ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাম বেনিফিট ইয়েছ ইউ উইল নট বি এবল ইয়েছ সো তোমালোকৰ যি বেনিফিট আছে এই বেনিফিটখিনি তোমালোকে এভেইল কৰিব নোৱাৰিব পাৰা যদি বিপিএল বা এপিএল সিলেক্ট কৰাত ভুল কৰা ওকে সো ভাল ধৰণে সিলেক্ট কৰিবা তুমি বিপিএল হয় নে নহয় সেইটো যদি চাৰ্টিফিকেট আছে সেইমতে তোমালোকে সিলেক্ট কৰিবা লগতে 4 ডিজিট পিনটো যদি তোমালোকে শুধৰাব বিচাৰিছা সেইটো ইয়াত শুধৰাব পাৰিবা সো এইখিনি ডিটেইলছে তুমি ইয়াত দি কিনে শুদ্ধকৈ এই বাকচটো টিক মাৰ্ক কৰি কিনে এডিট প্ৰফাইলত ক্লিক কৰি দিবা তেতিয়া তোমাৰ এই ডিটেইলছখিনি শুদ্ধ ধৰণে তোমালোকৰ পুনৰ এডিট হৈ যাব ওকে এতিয়া কথা হ'ল যিখিনি বস্তু তথা যিখিনি তোমাৰ ডিটেইলছ তুমি ইয়াত এডিট কৰিব নোৱাৰা সেইখিনি কি কৰিবা সেইখিনি যদি ভুলকৈ দিছা সো সেইখিনি ভুলকৈ দিলে এটাই প্ৰবলেম হয় কাৰণ এটো বহুত মেণ্ডেটৰী ডকুমেণ্ট ধৰা তোমাৰ জিলাখন ভুলকৈ দিছা তোমাৰ ষ্টেটটো ভুলকৈ দিছা সো এইখিনি তোমালোকে সাধাৰণতে দৰ্পণৰ থ্ৰুৰে এপ্লাই কৰিব নোৱাৰা এডিটৰ বাবে তাৰ বাবে তোমালোকে দৰ্পণৰ যিটো কন্টেক্ট নাম্বাৰ তোমালোকে স্ক্ৰীনত দেখা পাইছা এই কন্টেক্ট নাম্বাৰটো দৰ্পণত কন্টেক্ট কৰিবা বা যিটো ইমেইল এড্ৰেছ ইয়াত দিয়া আছে সেই ইমেইল এড্ৰেছটো তোমাৰ ইস্যুটো কৈ দিবা ওকে লগতে তোমালোকৰ AHSCCৰ যিটো কন্টেক্ট নাম্বাৰ সেইটো দিছো স্ক্ৰীনত দেখা পাইছা আৰু তাৰো ইমেইল এড্ৰেছ দিছো এই সকলোখিনিতে তোমালোকে কন্টেক্ট কৰি কিনে সুধি ল'ব পাৰা যে মোৰ এই ডকুমেণ্ট বা এই ডিটেইলছখিনি দিয়াত ভুল হৈছে বা দৰ্পণৰ থ্ৰুৰে মই এডিট কৰিব পৰা নাই সো মই কি কৰোঁ সিহঁতক সুধিবা যদি একো ৰেছপন্স নোপোৱা তোমালোকে পাৰিলে কি কৰিবা AHSCCৰ যিটো অফিচ আছে বামুণী মৈদামত অৰ্থাৎ নুনমাটিৰ কাষত গুৱাহাটী নুনমাটিৰ কাষত ওকে সো তাত গৈ কিনে তোমালোকৰ ইস্যুখিনি ক'বা আৰু সিহঁতে এইখিনি ঠিক কৰি দিব পাৰিব বাট দৰ্পণৰ থ্ৰুৰে যিখিনি কৰিব নোৱাৰা সেইখিনি তোমালোকে ইয়াত কৰিব নোৱাৰা ওকে সো যদি কিবা কনফিউজন আছে মোক ক'বা আৰু এটা কথা হ'ল সাবজেক্ট কাৰেকশ্যনৰ বাবে কি কৰিবা ধৰা তুমি কিবা ভুলকৈ সাবজেক্ট এটা দি দিছা বা ভুলকৈ ষ্ট্ৰীমো দিয়া গৈছে ইয়েছ ষ্ট্ৰীম বা সাবজেক্ট যদি তোমালোকে ভুলকৈ দিছা কলেজ এখনত সেইটো কাৰেকশ্যনৰ বাবে দৰ্পণৰ থ্ৰুৰে এতিয়া কৰিব নোৱাৰা ওকে বাট কি কৰিবা তোমাৰ কলেজখনত এডমিশ্যন লোৱাৰ সময়ত বা এডমিশ্যন লোৱাৰ পিছত তুমি সেইটো চেঞ্জ কৰিব পাৰিবা ওকে সেইটো কেনেকৈ চেঞ্জ কৰিবা কলেজত যাবা কলেজত গৈ কিনে তোমালোকে এখন এপ্লিকেশ্যন কৰিবা হেডমাষ্টাৰলৈ বা তাৰ যি কমিটি আছে তাত তোমালোকে এপ্লিকেশ্যন কৰি দিবা যে মই অমুক সাবজেক্টটো ভুলকৈ লোৱা গৈছে সো মই এইটো চেঞ্জ কৰিব বিচাৰোঁ এনেকৈ যদি তোমালোকে এপ্লিকেশ্যনো দি দিয়া তোমাৰ সাবজেক্টটো কলেজৰ ফালৰ পৰা চেঞ্জ কৰি দিব সব ইমান ভয় কৰিব নালাগে যদি সাবজেক্ট সিলেকশ্যনত ভুল হৈছে লগতে ষ্ট্ৰীমৰ যদি তোমালোকে সলাব বিচাৰা দেন কলেজত এইটো কৰিব পাৰিবা ওকে সো মই সকলোখিনি কথা কৈ দিলোঁ তোমালোকে বহুতে মোক সুধি আছিলা যে কেতিয়া এডিট কৰিব পাৰিম কেতিয়া কাৰণ বহুতে বহুত ডিটেইলছ ভুলকৈ দি দিছিলে সো এই কাৰেকশ্যন উইণ্ডত অৰ্থাৎ কাৰেকশ্যন কৰিবলৈ এইখিনি আজিৰ পৰা তোমালোক ওপেন কৰি দিয়া হৈছে তোমালোকক সো তোমালোকে যদি কিবা ভুল কৰিছিলা যদি ভুল কৰিছা তেতিয়াহে আহি কিনে ইয়াত এডিট প্ৰফাইলত গৈ কিনে বা প্ৰফাইলত গৈ কিনে তোমালোকে এইটো এডিট কৰি ল'বা ওকে আৰু যদি কিবা কনফিউজন থাকে মোক কমেণ্ট কৰিবা ওকে আৰু এটা কথা কওঁ যদি তোমালোকে এতিয়ালৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই
একো কলেজত এপ্লাই কৰিব পৰা নাই, কিবা কনফিউজন আছে, চ' তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰা। মই হোৱাটছএপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, সেই হোৱাটছএপ নাম্বাৰটোৰে মোক কণ্টেক্ট কৰিবা। মই A to Z সকলোখিনি প্ৰচেছ তোমালোকক কৰি দিম। ৰেজিষ্ট্ৰেশ্যনেই হওক বা কলেজত এপ্লিকেশ্যন কৰাই হওক আদি সকলোখিনি প্ৰচেছ মই কৰি দিম। তোমালোকক শুদ্ধ ধৰণে চব মোক কণ্টেক্ট কৰিবা, যদি লাগে কৰি দিব। অ'কে, আৰু কিবা কনফিউজন থাকিলে আমাৰ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপৰ লিংকো দি দিছোঁ, তাত তোমালোকে জইন হৈ ল'বা আৰু তাতো গ্ৰুপতো ডিছকাছ কৰিব পাৰা। চ' ষ্টুডেণ্ট, আৰু এটা কথা কওঁ, যদি তোমালোকে কলেজ ভুলকৈ এপ্লাই কৰিছা, তাৰ বাবে কেনেকৈ শুধৰাবা তাৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' দিছোঁ, ডেছক্ৰিপশ্যনত লিংক আছে, সেইটো তোমালোকে চাই ল'বা। যদি কলেজ এপ্লিকেশ্যনখন তোমালোকে উইথড্ৰ কৰিব বিচাৰা বা কলেজ এপ্লিকেশ্যনখন তোমালোকে কেনচেল কৰিব বিচাৰা। চ' আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল, আৰু কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্ট তোমালোকে বনাব লাগিব পাৰে বা কিছুমান ইম্পৰ্টেণ্ট আইডি ইউনিক আইডি, ষ্টুডেণ্ট আইডি আদি সকলোখিনি বনাব লাগিব পাৰে পিছত। চ' কেনেকৈ বনাব তাৰ ওপৰত মই ভিডিঅ' দিম, তোমালোকে ভয় কৰিব নালাগে। এইটো চেনেলতে সকলোখিনি ইনফৰমেশ্যন তথা নটিফিকেশ্যন আহি থাকিব। চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল আৰু সকলোকে শ্বেয়াৰ কৰি দিবা। চ' আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল, আৰু কিবা কনফিউজন থাকিলে মোক ক'বা। চ' থেংক ইউ, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ', বাই বাই।